কৃষ্ণ শংকৰ গুৰু হৰি তাহাৰ শ্ৰুতব্য কথাই আছে অসংখ্যাত হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ু পাত দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰাস্তি আলাপনে ৰাত্ৰিৰ আয়ু হৰে হেৰা মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সি হেতুনে দেখে নৰে আপোনাৰ নাশ হেৰা হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি কৃষ্ণ কথা এইদৰে পঞ্চযজ্ঞ যদি আচৰণো কৰা যায়, কিন্তু তাৰ পাছত কৈছে যে এইখিনি আমি আচৰণ কৰি আছোঁ, ঠিকেই কৰিব লাগে গৃহস্থ ধৰ্মী, কিন্তু সেইখিনি যথেষ্ট নহয়। এইখিনিৰ কাৰণে কি কৰিব লাগে? তাহাৰো শ্ৰুতব্য কথা আছে সংখ্যাত, শুনিবলগীয়া কিন্তু জানিবলগীয়া কিন্তু বহুত কথা আছে, যিটো নেকি সাধু সংগত গ'লেহে তুমি শুনিব জানিব পাৰিবা। মই এইখিনি কৰি আছোঁ, মই সাধু সংগলৈ নাযাওঁ, মই ভকত সংগলৈ নাযাওঁ, ভকত সংগৰ মই গৃহত আনি কেতিয়াও ভকতৰ সেৱা কৰা নাই, এইবিলাক কথা এনেকুৱা চিন্তা কৰিলে নহ'ব। যে তাহাৰো শ্ৰুতব্য কথা আছে সংখ্যাত, শুনিবলগীয়া কথা আছে, আৰু কথা শুনিলেহে গুচে মনৰ সংশয়। তোমাৰ মনত যিবিলাক সংশয় আছিলে সেইবিলাকো দূৰ কৰিবৰ কাৰণে, ৰজা পৰীক্ষিতৰ যেনেকুৱা সংশয় আছিলে সেইবিলাক কথা দূৰ কৰিবৰ কাৰণে সাধু সংগ, ভকতৰ সংগ, সৎসংগত যাব লাগে, সৎসংগ গৃহলৈ নিমন্ত্ৰণ দিব লাগে, দি কৃষ্ণ কথা শুনিব লাগে। আৰু তাকে নকৰি আমি যদি হৰিত বিমুখ হওঁ, তেতিয়া তেওঁৰ ব্যৰ্থে আয়ুখিনি গুচি যাব। গতিকে ইয়াতো কৈছে যে হৰি বিমুখৰ হৈ ব্যৰ্থ আয়ু পায়। আমি এটা অনুষ্ঠান পাতিলোঁ, ঘৰতে পাতিলোঁ, গৃহস্থ ধৰ্মী সংসাৰিলোঁ, বছৰেকত এটা দুটা অনুষ্ঠান গৃহত হ'লেও পাতিব লাগে। কিয় পাতিব লাগে? যে আমি গৃহগত কৰিলোঁ, ভকতক মাতিলোঁ, তেতিয়া ভকতক মাতা কিয় হয়? যে হৰিৰ মুখামুখি কৰিবলৈ। আমি প্ৰত্যেকেই গৃহস্থী সংসাৰী লোক, তেওঁলোকক নিমন্ত্ৰণ দিয়া উদ্দেশ্য যে আহা মোৰ ঘৰলৈ, তাত আমি হৰিৰ মুখামুখি হৈ ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ আমি সমস্তই পৰমায়ু লাভ কৰোঁ, আৰু আমাৰো গৃহস্থখনৰ যি বাধা বিঘিনি আছে সেইখিনিও দূৰ হওক, সন্মনোবাঞ্ছিতখিনি পূৰ্ণ হওক, আৰু যিখিনি আমাৰ গৃহত কলিৰ প্ৰৱেশ যদি কিবা কাৰণতো হৈছে সেইখিনিও ভকতৰ প্ৰৱেশেৰে সমস্তখিনি দূৰ হওক, এইবুলি গৃহলৈ মাতা হ'ল। কিন্তু মাতিলে তাত যিসকলক আমি নিমন্ত্ৰণ দিওঁ, ভকত বা বৈষ্ণৱসকলক, তেখেতসকলে দুটা কাৰণ দেখুৱাই বুলি কৈছে। যে দিনত যদি পতা যায়, তেওঁ তেতিয়া ক'ব যে বা ঠিকে আছিলে, মই দিনততো আজি যাব নোৱাৰিম। কি কাৰণ দেখুৱাব? তেওঁ দুটা কাৰণ দেখাব। হয়, ক'ব যে মই মোৰ ঘৰলৈ আজি আলহী আহিব, গতিকে আলহী আহিলে মইতো যাব নোৱাৰোঁ, গতিকে বেয়া নাপাব, মই ৰাতি হোৱালে যাব পাৰিলোঁহেঁতেন। আৰু সকলোৱেতো আলহীৰ কথা নকয়, গতিকে তেওঁ পিছত আন এজনে ক'ব নহয় নহয় বা মোৰ যাবলৈ খুব মই মন আছিলে, নাম প্ৰসংগত যাব ভালেই পাওঁ, ভাগৱত শুনিবলৈ ভালেই পাওঁ, কিন্তু আজি মোকাই পইচা দিয়াৰ কথা আছে, মই তালৈ পইচা বিচাৰি যাব লাগিব,
এনেই পইচা নিদিয়ে, আজি মোক দিনৰ ভাগতে মাতিছে, মই যাব লাগিব। গতিকে এই দুটা কাৰণ দেখুৱায়। আৰু যদি কিবা কাৰণত ৰাতি পতা হয়, ৰাতি পতা হ'লে ক'ব এই নাই নাই ৰাতি কিয় পাতিলে, ৰাতিটো মোক 7 বজাৰ পিছত মোক ঘৰৰ পৰা ক'তো ওলাবই নিদিয়ে। আৰু ৰাতি আমাৰ ঘৰতো মানুহগৰাকীৰ লগত আইগৰাকীৰ লগত মই বহুত কথা পাতিবলগীয়া আছে, গতিকে মই ৰাতি মই যাব নোৱাৰিম কিয়। এই দুটা কাৰণত কি হয়, তেওঁলোক হৰিৰ পৰা বিমুখ হয় আৰু তেওঁৰ ব্যৰ্থ আয়ুপাত গুচি গ'ল। তেওঁ ইয়ালৈ অহা হ'লে ভকত সংগত সমস্তখিনি ভগৱানত অৰ্পণ কৰি যে হ'ব, আমি যাম, আলহী আহিব, কোনো কথা নাই। আলহী সেৱা শুশ্ৰূষা কৰাত গৃহস্থনী বা গৃহিণীগৰাকী আছে, বাকীখিনি আছে, তেওঁলোকে কৰিব, মই সময়ত তেওঁলোকক লগ কৰিম। আৰু পইচা দিবলৈ হ'ব, ভগৱন্ততে অৰ্পণ কৰিলোঁ, ভগৱন্তৰ নামখিনি মই কৰিলোঁ তেওঁ। আৰু ভগৱন্তই যদি সুমতি দিয়ে তেতিয়াহ'লে তুমি বিচাৰি গ'লে পইচা নোপোৱা পইচাটো তোমাক ঘৰত আহি দি দিব। আৰু যদি ভগৱন্তই ভাবে যে মোৰ নামত পিছ দিলি, আগফালে তুমি যাবা, আগদুৱাৰি দি তুমি সোমাবা, পিছ দুৱাৰি দি তেওঁ ওলাই গুচি যাব। আৰু ভগৱন্তই সুমতি দিলে তোমাক ঘৰত দি থৈ যাব। আৰু আলহীৰ কথা ভাবিছা, ভগৱন্তই ক'ব দিয়া তুমি মোৰ নামত পিছ কৰিলে, হ'ব, মই ক'ৰবাত যান্ত্ৰিক বিজুতি কৰি থৈ দিম, আলহী আহিবই নোৱাৰিব, আৰু আলহীৰ কিবা এটা বেলেগেই কাৰণ হ'ব। তেতিয়া চোৱাচোন সেইটো কি হ'ল, ব্যৰ্থ। সেইকাৰণে কৈছে যে মিছা বিষয় অকমাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ। বাপ জনাই মাতিলে নিজৰ পৰমায়ু বৃদ্ধি কৰিবলৈ। যে ভকত বৈষ্ণৱৰ কি লাভ হয়, তাত গ'লে, অনুষ্ঠান এটাত গ'লে খোৱা বোৱাটো সেইটো মানে ক্ষণস্থায়ী কথা, কোনো মানে সেয়ে নাই, খোৱা বোৱা প্ৰসাদ পানী এইবিলাকৰ কোনো কথাই নাই। তাত এটাই লাভ হয়, পৰমায়ু তুমি যিমান সময় ভগৱন্তৰ নামত থাকিলা সেইখিনি তোমাৰ পৰমায়ু যোগ হ'ল। অৰ্থাৎ তোমাৰ 90-95 বছৰটো যদি আয়ুস যাবলগীয়া আছিল, তাৰ লগত আকৌ সেই দিনৰ 1 ঘণ্টাটো যিখিনি সময় তুমি আছিলা সেইখিনি যোগ হ'ল। গতিকে কৈছে সেই বিষয়ত মত্ত হৈ থাকি নৰে নিজৰ বিনাশটো বুজি নাপায়, আৰু সিহেতু নেদেখে নৰে আপোনাৰ নাশ। তাৰপিছত কি বুলি কৈছে, যে হে ৰজা, যদি তুমি সঁচাকৈ মুক্তি বিচাৰিছা, মোক্ষ বিচাৰিছা, তেতিয়াহ'লে তুমি একান্ত মনে কৃষ্ণ কথা শুনা, তেতিয়া তুমি মোক্ষ পাবা। মোহ তোমাৰ ক্ষয় হৈ গুচি যাব। তোমাৰ এতিয়াও মোহ আছে, শৰীৰৰ প্ৰতি মোহ আছে, গতিকে তুমি এই মোহ যদি ক্ষয় কৰিব বিচাৰিছা, তেতিয়া তুমি কৃষ্ণ কথা শুনা। আৰু কেনেকৈ শুনিবা, ৰাম দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত, নাৰায়ণ স্মৰণেখে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সামফল। হে ৰাজা পৰীক্ষিত, মোক্ষ প্ৰাপ্তিৰ কাৰণে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু চিত্তটো অৰ্থাৎ আমাৰ যি মন, বুদ্ধি, অহংকাৰ আৰু শেষৰ পৰ্যায়টো হৈছে চিত্ত, এই চিত্তটো কৃষ্ণত দিব লাগে। চিত্তৰ বৃত্তি হ'ব লাগে কৃষ্ণময়ী। আৰু কৃষ্ণৰ গুণ নাম কীৰ্তনত চিত্ত দিয়া, আৰু কৃষ্ণৰ পাদ পদ্ম মনত স্মৰণ কৰা। সেইকাৰণে মনটোত সদায় কৃষ্ণৰ পাদ পদ্ম স্মৰণ থাকিব লাগে। আৰু দক্ষেন্দ্ৰিয়ৰে আমাক কৰ্ম কৰিব দিছে। মনত তুমি কৃষ্ণৰ চৰণ চিন্তা কৰা, তাক নি বুদ্ধিত স্থিত কৰা, আৰু বুদ্ধিত স্থিত কৰি সেইখিনি অহংকাৰত দ্ৰৱ কৰা। অহংকাৰত দ্ৰৱ মানে আমি অহংকাৰ কৰিব লাগে যে 24 ঘণ্টাৰ মই 2 ঘণ্টা সময় কৃষ্ণ নাম ল'ব পাৰিছোঁ, এয়া মোৰ এটা অহংকাৰ। কিন্তু ভালৰ অহংকাৰ,
মই টকা পইচা থকাৰ, মোৰ 1 কোটি আছে 2 কোটি আছে, এইটো অহংকাৰ নহয়। মই 2 ঘণ্টা সময়, আৰু দেখিব কিছুমানে 24 ঘণ্টাৰ 24 ছেকেণ্ডো কৃষ্ণ নাম ল'ব পৰা নাই, তেওঁ এই অহংকাৰ কৰিব নোৱাৰে। তুমি সেইকাৰণে কৈছে অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্মদাৰ। অৰ্থাৎ যিজনে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰাৰ অহংকাৰ কৰে, সেইটো একচুৱেলি ভালৰ অহংকাৰ। গতিকে অহংকাৰত দ্ৰৱিত কৰিব লাগে বুদ্ধিকো, আৰু তাৰপিছত সেইটো গৈ দ্ৰৱিত কৰিলে সেইটো গৈ চিত্তত বৃত্তি হৈ যায়, অৰ্থাৎ চিত্তত সেইটো প্ৰৱেশ কৰি যায়। চিত্তত ধৰিলা কৃষ্ণগ্ৰাহে বুলি কৈছে, সেইটো সেয়া মানে গোপীসকলৰ ক্ষেত্ৰতো হৈছে। আৰু ইয়াতো কৈছে কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত, আৰু নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জনম সফল। আমাৰ নাৰায়ণ, আমি জীৱনটো সফল হ'ল নে নাই, এইটো কথা তুমি ক'ত প্ৰমাণ পাবা? যে তুমি এনেকুৱা কাম কৰা যিটো কামৰ দ্বাৰা তোমাক দেখোতাজনে দেখাৰ লগে লগে কৃষ্ণ স্বৰূপ দেখে, আৰু মুখত কৃষ্ণ বাক্য আহে। কৃষ্ণ বাক্য অহাৰ মানে তোমাৰ জীৱন সফল, অৰ্থাৎ তুমি আন এজনৰ দৃষ্টিত তুমি কৃষ্ণময় হৈ গৈছা। অৰ্থাৎ মুখত বেলেগ তয়টোকাৰ কোনো সম্বন্ধ অহা নাই, আহি কৈছে কৃষ্ণ, তাৰপিছতে বাকীখিনি কৈছে। তেতিয়াহ'লে তুমি জানিবা, তুমি যেতিয়া তোমাৰ দৰ্শনে, তোমাক স্থিতিয়ে আন এজনৰ মুখত কৃষ্ণ নাম আনি দিছে, তেতিয়া তোমাৰো মংগল, তেওঁৰো মংগল। তোমাৰ জীৱন কৈছে ভাগৱত শাস্ত্ৰই কৈছে তোমাৰ জীৱন সফল। তুমি বেলেগ কাম একো কৰিব নালাগে, তুমি সেইটোকে কৰা যে আন এজনৰ মুখত তুমি কৃষ্ণ নাম আনা তোমাক দেখাৰ লগে লগে। গতিকে বাকী আমি দেখিলোঁ, দেশৰ ৰাষ্ট্ৰপতিক দেখিলেও, ৰাজ্যপালক দেখিলেও, প্ৰধানমন্ত্ৰীক দেখিলেও, মুখ্যমন্ত্ৰীক দেখিলেও কোনে কৃষ্ণ নুবোলে। ছাৰ বুলিব পাৰে, মহাশয় বুলিব পাৰে, মহোদয় বুলিব পাৰে, যি নুবোলক, কিন্তু কৃষ্ণ নুবোলে। কিন্তু নামঘৰৰ এজন ভকত, এজন সাধুসন্ত মহন্তক দেখাৰ লগে লগে তেওঁ কোনে হাতযোৰ কৰি কৃষ্ণ বুলি ক'ব, আৰু কৃষ্ণ বুলি কৈ তেওঁ কথা ক'ব। দেখিলেনে ভগৱানৰ দৃষ্টিত সেইসকল বিষয়ববীয়া পদধাৰী সকলৰ জীৱন সফল নহ'ল, এইজনৰে জীৱন সফল হ'ল যিজনৰ দেখাৰ লগে লগে আনজনে কৃষ্ণ নাম ল'লে। গতিকে নাৰায়ণ স্মৰণ কৰাবলৈ তুমি চেষ্টা কৰা, তুমি নিজেই নৰৰ পৰা এদিন নাৰায়ণ হৈ যাবা। গতিকে ইয়াত কৈছে নাৰায়ণ স্মৰণেহে পৰম মংগল। গতিকে তুমি যদি নাৰায়ণ স্মৰণ কৰাব পাৰা, তোমাৰ কাৰণে জীৱন সফল। আৰু কৈছে